বৰ্তমান মই আহি তিনিচুকীয়া জিলাৰ তৰাণী আপোনাৰ ফিলোবাৰী তৰাণী গাঁৱত উপস্থিত আছোঁ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ ঘৰত আৰু তেখেতৰ ঘৰলৈ আহি আমি তেখেতৰ বাগানলৈ আহিলোঁ। তেখেতক আজি প্ৰায় 1.5-2 মাহৰ আগত আমি আমাৰ IMCৰ প্ৰডাক্ট দিছিলোঁ আৰু আমাৰ এই IMCৰ প্ৰডাক্টকেইটা ব্যৱহাৰ কৰি তেখেতে কিনো ৰিজাল্ট পাইছে এই সম্পৰ্কত আমি তেখেতৰ মনৰ ভাৱ জানো আহকচোন। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ দাদা নামটো কওকচোন। মোৰ অম্বেশ্বৰ মৰাণ, গাঁৱৰ তৰাণী। হয়। একেবাৰে এই প্ৰডাকশ্যন প্ৰথম মাৰোঁতে একো গম নাপাওঁ তেনেকৈ এবাৰ দুবাৰ মাৰোঁতে। হয়। এবাৰ মাৰিলে গমেই নাপাওঁ, দুবাৰ মাৰিলে অলপ গম পোৱা যায়, মানে 2-3বাৰ তিনিবাৰ মৰাৰ লগে লগে লাহেকৈ কিন্তু কালাৰটো একদম সেউজীয়া হৈ আহে আৰু প্ৰডাকশ্যনটো বেলেগ লাহে লাহে উৎপাদন পোৱা যায়। কিন্তু প্ৰথমবাৰ মাৰোঁতে এতিয়া গমেই নাপাবি দেই, কিন্তু একেবাৰে দৰৱখিনি এনেই ল'লোঁ নেকি বুলি যেন লাগিব তাৰমানে। যেতিয়া দুবাৰ মাৰিবি তেতিয়া অলপ প্ৰডাকশ্যনটো পোৱা যাব। তিনি আনিম প্ৰডাকশ্যন মৰাৰ লগে লগে তাৰমানে বস্তুটো একেবাৰে সেউজীয়া হয়, অলপ ভাল হয়। লাহে লাহে দৰৱবোৰ তেতিয়া অলপ কম দিব লাগে। প্ৰথম মাৰোঁতে কিন্তু দৰৱটো অলপ ডবলকৈ দিবলগীয়া হয় তাৰমানে। যিটো আগতে 200 লিটাৰ যদি এই টেমাটো ধৰ আধা দিবলগীয়া হ'লে মানে এইটো আধা দিবলগীয়া হয়। এতিয়া প্ৰায় 2-3 মাহতে অলপ কম হৈ দিবলগীয়া হয় তাৰমানে। সেইটো কাৰণে প্ৰডাকশ্যনটো লাহে লাহে উৎপাদন লাহে কমিব। কিন্তু বেমাৰটো পাৰিলে আগতে দৰৱ মৰা এই ব্যৱহাৰ কৰাৰ আগতে বেমাৰটো গুচাই ল'ব লাগে। এই মহৰ খোৱাটো আৰু এই লাল পোকটো অলপ গুচাই ল'ব লাগে, তাৰপিছত মাৰিব পাব লাগে। কিন্তু সেইটো মাৰিলে কিন্তু তেতিয়া প্ৰডাকশ্যনটো বেছি পোৱা যায়। হয়, ঠিক আছে। আপুনি আগত আমাৰ এই প্ৰডাক্ট ব্যৱহাৰ নকৰা আগততো আপুনি কেমিকেল চাগে ব্যৱহাৰ কৰি আছিলে? কেমিকেল ব্যৱহাৰ কৰি আছিলে। এতিয়া কেমিকেল মাৰোঁতে আপুনি যিটো প্ৰডাকশ্যন পাইছিলে বা এতিয়া আপুনি এই অৰ্গেনিক প্ৰডাক্ট আমাৰ IMCৰ যি আপুনি এগ্ৰ' গ্ৰোথ বুষ্টাৰ এক্টিভেটৰ লগতে আমাৰ যিটো পোকৰ দৰৱ প্লাণ্ট কেয়াৰ এইকেইটা ব্যৱহাৰ কৰি আপুনি এতিয়া বৰ্তমান কেনেকুৱা ৰিজাল্ট পাইছে? মানে কেমিকেলতকৈ ভাল পাইছেনে আপুনি? আগত থাকি কিন্তু ভালখিনি ভাল হয়। কেমিকেলটো এতিয়া যিটো পাত আগতে ধৰ এই পাতটো 10টা পাতে যিমানখিনি ওজন হৈছিলে নহয়, এতিয়া সেই 5টা বা 6টা পাতে কিন্তু সিমানখিনি ওজন হয় তাৰমানে। এই কলিকেইটা তাৰমানে আগতে 10টা কলি যদি যিমানখিনি ওজন হৈছিলে 100 গ্ৰাম বা 200 গ্ৰাম হৈছিলে, 100 গ্ৰাম হৈছিলে, এতিয়াতো 5টাই 100 গ্ৰাম হ'ব তাৰমানে। তেনেকুৱা ওজনটোও হয়, অলপ হয়, প্ৰডাকশ্যনটো ভাল হয় তাৰমানে এতিয়া। আৰু এইটো কোৱালিটিটো অলপ পাতটো তাৰমানে দেখিবলৈ ভাল হয়। আৰু যিখিনি প্ৰডাকশ্যন আছে ন আগত থাকি বহুত পোৱা যায়। আগতে যদি 1.5 কুইণ্টেল পাইছিলোঁ এতিয়া 2 কুইণ্টেল ধৰ 2.5 কুইণ্টেল তেনেকৈ পাতটো অলপ প্ৰডাকশ্যন ওলাই যাব। প্ৰথম নোলায়, কিন্তু লাহে লাহে যেতিয়া দৰৱটো ব্যৱহাৰ প্ৰয়োজন ভিজি যাব নহয়, তেতিয়া বস্তুটো প্ৰায় তাৰমানে ৱেটটো বাঢ়ি যায় তাৰমানে। হয়, আমি আপোনাৰ ঘৰলৈ যেতিয়া প্ৰথম আহিছিলোঁ আমি কৈছিলোঁ যে প্ৰথম বাগানখনৰ আপুনি যিটো কালাৰ এইটো আহিব, তাৰ পিছৰ সপ্তাহত আপোনাৰ 5% গ্ৰোথ হ'ব। 3 নম্বৰ 12ৰ পৰা 3 নম্বৰ ৰাউণ্ডৰ পৰা আপোনাৰ বাগানখন এটা গতিত পাত দিবলৈ সক্ষম হ'ব। গতিকেলৈ আপোনাক লগ পাই ভাল লাগিলে, কাৰণ আপুনি যিটো আশাৰে আমাৰ প্ৰডাক্টখিনি আপুনি ক্ৰয় কৰিছিলে তাৰ এটা সুফল পাবলৈ আপুনি সক্ষম হৈছে। আপোনাক আৰু বেছি সময় নলওঁ, আপোনালৈ পুনৰবাৰ আমি ধন্যবাদ জনাই আজি আপোনাক ইমানতে আমি বিদায় দিছোঁ। ধন্যবাদ।